বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কনাত পুৰকায়ষ্টৰ বিজেপি ৰাজ্যসভাৰ প্ৰাৰ্থী আৰু দ্বিতীয়খন আসন এৰি থোৱা হৈছে অগপলৈ যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে অগপৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতেই শিলচৰৰ পৰা গুৱাহাটীত উপস্থিত হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কনাত পুৰকায়ষ্টই মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপিৰ সভাপতি আৰু ৰাষ্ট্ৰীয় নেতৃত্বক ধন্যবাদ কনাত পুৰকায়ষ্টই ৰাজ্যসভাৰ টিকট লাভ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পিতৃ তথা বৰ্ষীয়ান বিজেপি নেতা কবিন্দ পুৰকায়ষ্টই মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে কবিন্দ পুৰকায়ষ্টই খবৰ লাভ কৰাৰ পিছতে আৱেগিক হৈ পৰিছে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী আজি মানে পাৰ্টিৰ ফালৰ মানে ৰাজ্যসভাৰ কাৰণে সেইকাৰণে প্ৰথমতেতো কথা হৈছে যে পাৰ্টিৰ আমাৰ সকলো নেতৃবৃন্দ যি আছে বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব আমাৰ ৰাজ্যিক সভাপতি তেওঁলোকৰ শুভেচ্ছা আৰু আমাৰ আটাইকেই কাৰ্যকৰ্তা যিবোৰ আছে আমাৰ নেতৃত্ব আছে নেতৃত্বৰ শুভেচ্ছাৰ কাৰণে আজি যি সন্মান দিয়া হৈছে সেইটো মোৰ এটাই মানে উদ্দেশ্য থাকিব যে 1988ৰ পৰা মই পাৰ্টি কৰি আছোঁ পাৰ্টিত ফাৰ্ষ্ট আমাৰ আমি মেম্বাৰশ্বিপ লৈছিলোঁ 1988 ইমান দিন মানে 30-35 বছৰ মই পাৰ্টিৰ লগত আছোঁ পাৰ্টিৰ বিভিন্ন সময় পাৰ্টিৰ মোক যি দায়িত্ব দিছে মই দায়িত্ব আমি পালন কৰিছোঁ আৰু এই পাৰ্টিৰ আগতে মানে পাৰ্টি কেনেকুৱা আৰু আগবাঢ়ে আৰু আমি যি ফালৰ পৰা আহিছোঁ বৰাকভেলীৰ পৰা বৰাকভেলী এতিয়া এই গভৰ্ণমেণ্ট অহাৰ পিছত বৰাকভেলীতে আমাৰ বহুত ডেভেলপমেণ্ট ষ্টাৰ্ট হৈছে কিছু ডেভেলপমেণ্ট আৰু কৰিব লগা আছে সেইবোৰ আমি চেষ্টা চলাম বৰাকভেলীৰ লগতে গোটেই অসমত বিভিন্ন সমস্যা যি সমস্যা আছে সেইটো লৈ দিল্লীত কথা আৰু তাৰপিছতে সেই সমস্যাবিলাক কেনেকুৱা সমাধান কৰিব আজকে এই শুভ মুহূর্তে আমি ধন্যবাদ জানাইছি আসামের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আর রাষ্ট্রীয় বিজেপির এতদিন পৰা চেষ্টা কৰি আছে আজি ইমান দিন পিছত তাৰ হ'ব লাগে প্ৰতিক্ৰিয়া মোৰ মনটো খুব খুশি কাৰণ বহুদিনৰ পৰা চেষ্টা কৰি আছিল আৰু বাৰে বাৰে আশ্বাস দেওয়া হয়েছে এমনকি চিফ মিনিস্টার অফ আসাম তার ঘৰত বহি এই কৈছিলে